এটা ধর্মীয় সভা আছিল। ধর্মীয় সভাত মানে এই রমজান আলী নামৰ ল'ৰাটো সভা শুনিব গৈছিল। এই ল'ৰাটো মানে আমাৰে ষ্টুডেণ্ট, ক্লাছ 10ত পঢ়ি আছে, 10ম শ্ৰেণীত এইবাৰ HSLC এক্সাম দিব। এইখিনিতেই মানে সভা শুনি তাৰপৰা ঘৰত কেতিয়া আহিছে আৰু কেতিয়া ক'ত গৈছে এইটো মানে কোনেও নাজানে। তেতিয়াৰ পৰা মানে ঘৰত কিবা লাগি গৈছে যে ল'ৰাটো ক'ত গ'ল, কেনেকৈ গ'ল, মানে বহুত কিবা কিবি কৰি মানে ৰাতিত পোৱা নাই। ৰাতিপুৱাও মানে বিচাৰিছে তথাপি পোৱা নাই। এনেতে ৰাতিপুৱা তেওঁৰ ককায়েক এজনী মানে পথাৰত কাম কৰিবলৈ যাওঁতে মানে বাগিচাত, তাত এটা কি আছিল, গছৰ বাগিচা আছিল, তাত মানে পৰি থকা দেখিছে। তথাপি আমি সকলোৱে গৈ চিঞৰ বাখৰ শুনি আগুৱাই আহিছোঁ। আগুৱাই আহি তাৰমানে পুলিচত খবৰ দিছোঁ। পুলিচে আহি তাৰমানে তদন্ত কৰি মানে লৈ যাব। আমি এইখিনিতে ইয়াৰ জৰিয়তে এটা কথাই ক'ব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে, যে এই ল'ৰাটোক যিয়ে মাৰিছে বা যেনেকৈ মাৰিছে, এই ঘটনাটোৰ উচিত তদন্ত কৰি শাস্তি দিয়ে যেন। বাছ। ল'ৰাজনৰ নাম কি আছিল? ল'ৰাজনৰ নামটো আছিল ৰমজান আলী। কোনটো স্কুলত পঢ়া? এই আমাৰ ৰিভাৰ বিল একাডেমীত পঢ়ি আছে। বৈজালগা তিনিআলিত যিটো ৰিভাৰ বিল স্কুল আছে, সেইখন ৰিভাৰ বিল স্কুলত পঢ়ি আছে।